নমস্কাৰ। পোহৰ লাইভৰ সমূহ দৰ্শকক মই গৌৰৱীয়ে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ। আজি এগৰাকী বিশেষ অতিথিৰ সৈতে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। তেওঁ হৈছে যোৰহাটৰ দহোটীয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা নিৰ্মলা বৰুৱা বাইদেউ। বাইদেউ, প্ৰথমে আপোনাক আমাৰ পোহৰ লাইভৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে নমস্কাৰ। মই পোহৰ লাইটৰ সমূহ বৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু মই যিখন স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ সেই স্কুলৰ অধ্যক্ষ আৰু জ্যেষ্ঠ শিক্ষক আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মই ইয়াৰ পৰাই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ বাইদেউ। যিহেতু বাইদেউ আপুনি এগৰাকী গ্ৰাম্য অঞ্চলৰ শিক্ষয়িত্ৰী হিচাপে তাত কাৰ্যগ্ৰহণ কৰি আছিলে, কাৰ্যভাৰ গ্ৰহণ কৰিছিলে, তাৰ পৰাই আপুনি অৱসৰ গ্ৰহণ কৰিছে। সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে আমি কথা পাতিম, কিন্তু তাৰ আগে আপোনাৰ কাৰ্যকাল, আপোনাৰ কৰ্ম জীৱনৰ বিষয়ে অকণমান আমি জানিব বিচাৰিম। কেতিয়াৰ পৰা আপোনাৰ আৰম্ভ হৈছিল শিক্ষকতা জীৱন? মই 1992 চনৰ প্ৰথমতেই শিক্ষকতা জীৱন আৰম্ভ কৰিছিলোঁ জালুকনীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। বৰ্তমান সেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল। তাৰ অধ্যক্ষ হৈছে ৰূপালী শইকীয়া। তেওঁৰ লগত মই একেলগেই শিক্ষকতা আৰম্ভ কৰিছিলোঁ। তাৰ পাছত 2003 চনত মই দহোটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহিলোঁ আৰু সেই স্কুলতেই মই শিক্ষকতা কৰি 2020 চনত মই অৱসৰ গ্ৰহণ কৰিলোঁ। সেই বিদ্যালয়ত প্ৰথম যেতিয়া মই আহিছোঁ তেতিয়া প্ৰধান শিক্ষয়িত্ৰী আছিলে সাবিত্ৰী দত্ত বৰা বাইদেউ। অৱশ্যে এতিয়া তেখেত ইহ সংসাৰত নাই। সাবিত্ৰী দত্ত বৰা বাইদেৱে তেতিয়াই সুধিছিলে ক্লাছ 8ত অংক কৰিব, অংক শিকাব পাৰিবনে নোৱাৰে। কিন্তু মই দহোটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহাৰ পাছৰ পৰাই 3 চনৰ পৰাই মই আপোনাৰ ক্লাছ 8ৰ অংক টিচাৰ হিচাপেই মই অৱসৰ গ্ৰহণ কৰালৈকে থাকিলোঁ। কিন্তু 4-5 বছৰমান মই আৰ্টছৰ ক্লাছবিলাক কৰিব লগা হৈছিলে। শিক্ষক শিক্ষয়িত্ৰী কম থকাৰ কাৰণে আৰ্টছৰ ক্লাছ কৰিব লগা হৈছিলে। তেতিয়া আমাৰ যিগৰাকী সহকাৰী প্ৰধান শিক্ষয়িত্ৰী আছিলে তেওঁৰ নাম হৈছে গীতাঞ্জলি শইকীয়া। গীতাঞ্জলি শইকীয়া বাইদেৱে মোক ক'লে যে আপুনি ক্লাছ 9ত অসমীয়া ল'ব পাৰিবনে? অসমীয়া ল'ব লাগিব। মই তেতিয়া ক'লোঁ যে মই ক্লাছ 9ত অসমীয়া কেনেকৈ ল'ম? তাৰপিছত নহয়, আপুনিহে পাৰিব আৰু কোনেও নোৱাৰে বুলি ক'লে মই ক্লাছ 9ত 2 বছৰ অসমীয়া পঢ়ালোঁ। তাৰ উপৰিও মই ক্লাছ 8ত অসমীয়া, তেনেকৈ ধৰক ছ'চিয়েল 6ৰ পৰা 8লৈকে মই সেইখিনি শিক্ষা দিছিলোঁ। তাৰ উপৰিও আমাৰ স্কুলবিলাকত এলফাবেটবিলাক শিকোঁতে অলপ ল'ৰা ছোৱালীবিলাকৰ গণ্ডগোল থাকে। মই যেতিয়া ক্লাছ 6ত মোক ড্ৰয়িঙৰ ক্লাছ দিয়ে, মই তেতিয়া এলফাবেট ছোৱালীখিনিক মই শিকাইছিলোঁ। কাৰণ এটাই মই খুব ভুল দেখোঁ, সেই ভুলটো হৈছে এফটো ভুল দেখিয়ে মই তেওঁলোকক এলফাবেট এফ আৰু পি এইকেইটাৰ কাৰণে মই তেওঁলোকক এলফাবেট শিকাইছিলোঁ। মানে লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু লিখাইছিলোঁ আৰু শিকাইছিলোঁ। ঠিক তেনেকেই মই শিক্ষকতা জীৱনখিনি মই তেনেকৈ পাৰ কৰিছিলোঁ। আৰু তাৰ উপৰিও স্কুলৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত সহযোগ কৰিছিলোঁ। তাৰ উপৰিও ফাৰ্ম টু ফুড বুলি এটা অৰ্গেনাইজেশ্যন আছে, অনুষ্ঠান আছিলে। সেই অনুষ্ঠানটোত মই প্ৰথমতেই এদিনীয়া এটা কেঁচুসাৰৰ প্ৰশিক্ষণ লৈছিলোঁ। প্ৰশিক্ষণ লোৱাৰ পাছত মোক ফাৰ্ম টু ফুডৰ পৰা স্কুলখনৰ ইনচাৰ্জ কৰি দিলে। আৰু সেই ফাৰ্ম টু ফুডৰ পৰা পৰিচালনা কৰিবলৈ কাৰণে এগৰাকী তেওঁলোকৰ পৰা নিয়োগ কৰিছিলে। সেই প্ৰথম অৱস্থাত
নিমিষা গায়ন বুলি ফাৰ্ম টু ফুডৰ পৰা এগৰাকী আছিলে। তেওঁলোকে কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰা হয় সেইবিলাক শিকাইছিলে আৰু তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্যমী কৰি তুলিবলৈ কাৰণে কৃষি উদ্যমী বুলি কৰিবলৈ কাৰণে তেওঁলোকে সেইখিনি শিক্ষণ দিছিলে। ঠিক বাইদেউ, যিহেতু আপুনি ফাৰ্ম টু ফুডৰ কথা ক'লে, হয়তো আমাৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ বহুতে হয়তো এই কথাটো নাজানিব। শিক্ষানুষ্ঠানসমূহ সকলো শিক্ষানুষ্ঠানতে হয়তো এই অনুষ্ঠানটো নাই বা তেওঁলোকে নাজানিব। তাৰ বিষয়ে অকণমান ক'ব। যিহেতু মই অকণমান কৈ দিছোঁ যে বাইদেৱে কেৱল শিক্ষাদানৰ লগতে জড়িত থকা নাছিলে, বাইদেৱে শিক্ষাৰ্থীসকলক বিশেষকৈ ছাত্ৰীসকলক উদ্যমী কৰি তুলিবৰ বাবে বহুতো প্ৰচেষ্টা হাতত লৈছিলে। আমি সকলো কথা পাতিম, কিন্তু ফাৰ্ম টু ফুড কি এই বিষয়ে অকণমান জানি লওঁ। ফাৰ্ম টু ফুড হৈছে এটা অৰ্গেনাইজেশ্যন। সেই অৰ্গেনাইজেশ্যনটোৱে ধৰক যোৰহাটৰ কেইখনমান স্কুলক পৰিচালনা কৰিবলৈ কাৰণে তেওঁলোকে এগৰাকী নিয়োগ কৰিছিলে আৰু সেই স্কুলবিলাকত প্ৰত্যেকতে একোজন শিক্ষক বা শিক্ষয়িত্ৰী ইনচাৰ্জ মানে পৰিচালনা কৰিবলৈ কাৰণে তেওঁলোকে স্কুলত আছিলে। সেইখিনি হৈছে আমাৰ অসমখন হৈছে এখন কৃষিপ্ৰধান দেশ। সেইকাৰণেই স্কুলীয়া আনুষ্ঠানিক শিক্ষাৰ উপৰিও মানে ছাত্ৰ ছাত্ৰীসকলক কৃষি উদ্যমী বুলি সেই কৃষিত উদ্যম হ'বলৈ কাৰণে কৃষিখিনি কেনেকৈ কৰা হয় সেই তাৰ ওপৰত তেওঁলোকে দিছিলে। কেঁচুসাৰৰ ওপৰত এইকাৰণেই দিছিলে, কেঁচুসাৰ যিকোনো কৃষকে যেতিয়া কৃষি পদ্ধতিত কৰিব তেওঁলোকে সকলো দিশৰ পৰা মানে কি হৈছে উপকৃত হ'লহেঁতেন। সকলো দিশৰ পৰাই তাৰমানে আপোনাৰ স্বাস্থ্যজনিত কাৰণত, আকৌ ধৰক ৰাসায়নিক সাৰবিলাকত যিটো দামত কিনিব লাগে সেইখিনি তাৰমানে লাঘৱ হৈছিলে, কমতে কিনিব পাৰিছিলে। তাৰপাছতে তাৰ পৰা যিটো ভাৰ্মি ৱাছ ওলাব কেঁচুসাৰৰ পৰা, সেই ভাৰ্মি ৱাছটো বিভিন্ন পোক পতংগৰ কাৰণে ভাল। আৰু কৃষি পদ্ধতিত মুঠতে কেঁচুসাৰেই হওক ভাৰ্মি ৱাছেই হওক কৃষি পদ্ধতিৰ কাৰণে উৎকৃষ্ট হয় কৃষি পদ্ধতিৰ কাৰণে। সেইকাৰণে সেইখিনিৰ ওপৰত প্ৰশিক্ষণ দিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে যাতে এটা সময়ত এই কৃষি উদ্যমী হৈ পেলাই নিজেও স্বাৱলম্বী হ'ব পাৰে, সেইকাৰণে এই কেঁচুসাৰৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছিলে। তাৰ উপৰিও এখন বাগিচা প্ৰস্তুত কৰিছিলে। সেই বাগিচাখনত বিভিন্ন আকৃতিৰ, জ্যামিতিক আকৃতিৰেই হওক বা অন্যান্য আকৃতিত কিছুমান ৰেচ বেড বনাইছিলে। ৰেচ বেড হৈছে আপোনাৰ একোটা আকৃতিত বাঁহেৰে চাৰিসীমাটো বাঁহেৰে প্ৰস্তুত কৰি তাত শুকান গোবৰ দিব, শুকান পচা পাত দিব, তাৰ ওপৰত মাটি দিব। তাৰ মাটিখিনিৰ ওপৰত বীজ দিলে সেই পচা পাতখিনি সাৰলৈ পৰিণত হ'ব আৰু মানে শস্যখিনি খুব সুন্দৰভাৱে উৎপাদনক্ষম হয়। যিহেতু জ্যামিতিক আকৃতিৰ দিছিলে শ্বেপবিলাক, তেতিয়া ছাত্ৰ ছাত্ৰীক খুব সহজে হয়তো আকৰ্ষিত হৈছিলে বা তাত তেনেধৰণৰ পৰিকল্পনাসমূহ কোনে লৈছিলে বা পৰিচালনা কোনে কৰিছিলে? প্ৰত্যেকখন স্কুলত তেওঁলোকে যিজনক পৰিচালনা কৰিবলৈ দিছিলে আৰু আমি যেতিয়া ইনচাৰ্জ হিচাপত একোজন টিচাৰ থাকোঁ, আমি দুয়োজনেই মিলি পেলাই সেই তেনেকৈ তেওঁলোকক কৰিবলৈ কাৰণে শিকাইছিলোঁ। আৰু জ্যামিতিক আকৃতিত যেতিয়া আমি কৰিছিলোঁ তেতিয়া তেওঁলোকে জ্যামিতিৰ সেই ট্ৰেপেজিয়াম, ত্ৰিভুজ কি, বৰ্গ কি সকলোখিনি তেওঁলোকে আয়ত্ত কৰিব পাৰিছিলে। সেই যিখন বেড এইকাৰণেই বনোৱা হৈছিলে, সেই মাটিখিনি তাৰমানে আকৌ পিছত প্ৰয়োগ কৰিবলৈ কাৰণে উৎকৃষ্টই হৈ থাকে। মাটিখিনি কোনো বেয়া হৈ নাযায়। আমি আকৌ তাৰ পাছত সেই বেডতেই অলপ শুকান গোবৰ দি পেলাই আকৌ আমি বেডখন তাতে একেখিনি মাটিতেই তাৰমানে আমি খেতি কৰি থাকিব, পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ।
বাইদেউ ইমান ধুনীয়া এটা প্ৰজেক্ট যিহেতু লৈছিলে যে ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ উদ্যমী কৰি ৰাখিব পৰাকৈ তাৰ পৰা কিবা আপোনালোকে সঁহাৰি লাভ কৰিছিলে নে অভিভাৱক হওক বা ছাত্ৰীসকলৰ মাজত তেনেধৰণৰ কিবা তেওঁলোকক আকৰ্ষিত আপোনালোকে কৰিব পৰাকৈ যথেষ্টখিনি কৰিলে তাৰ পৰা তেওঁলোক লাভৱান হ'লনে বা তেওঁলোকৰ সঁহাৰি কেনে আছিলে? ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি যথেষ্ট আছিলে। যেতিয়া ধৰক কেঁচুসাৰ প্ৰস্তুত কৰে, তেওঁলোকে কেঁচুসাৰ প্ৰস্তুত কৰোঁতে কেঁচুসাৰটো যেতিয়া উৎপন্ন হয় সেইখিনি আকৌ চালনীৰে চালিব লাগে। তেওঁলোকৰ লগত মই সহযোগ কৰি পেলাই যথেষ্টখিনি উপকৃত হৈছিলে আৰু তেওঁলোকৰ উদ্যমীও আছিলে। সেই সময়ত যথেষ্ট আনন্দৰে তেওঁলোকে সেইখিনি প্ৰস্তুত কৰিছিলে। কিন্তু মই দেখাত অভিভাৱকসকলক মই কিন্তু আগ্ৰহ নেদেখিলোঁ। যেতিয়া এগৰাকী ছাত্ৰীয়ে এইখিনি স্কুলত কৰিছে, উদ্যম এটা লৈ পেলাই কৰিছে, সেইখিনিৰ ওপৰত যদি অভিভাৱকসকল অকণমান উদ্যমী হ'লহেঁতেন তেতিয়াহ'লে হয়তো আৰু বেছি উপকৃত হ'লহেঁতেন। নিশ্চয়কৈ, যিহেতু আমি সকলো শিক্ষাৰ্থী বা সকলো ছাত্ৰ ছাত্ৰী শিক্ষাৰ দিশত আগবাঢ়ি যাব নোৱাৰিবও পাৰে, তেওঁলোকে বহুতে এতিয়া কৃষিক আঁকোৱালি লৈছে, ছাত্ৰীসকলেও লৈছে। বিশেষকৈ আমাৰ যোৰহাটৰ নৱনীতা দাস বাইদেউৰ কথাকে আমি ক'ব পাৰোঁ। তেওঁ এগৰাকী স্বাৱলম্বী মহিলা, যিহেতু তেওঁ আদৰ্শৰে অনুপ্ৰাণিত হৈ বহুতো মহিলা আৰু যুৱতী আগবাঢ়ি আহিছে। গতিকে শিক্ষাৰ লগতে যাতে আন দিশতো উপকৃত হ'ব পাৰে তেনেধৰণে বাইদেৱে বহুতো কাৰ্যপন্থা হাতত লৈছিলে আৰু সেইখিনি দিবলৈ চেষ্টা কৰিছিলে। লগতে অনুপ্ৰাণিত কৰিছিলে তেওঁলোকক যাতে আগবাঢ়ি আহক, সাহস দিছিলে। বাইদেউ কেৱল কৃষি কৰ্মত আগবাঢ়ি যোৱাই নহয়, আপুনি হাতৰ চিলাইৰ পৰা আৰম্ভ কৰি তেওঁলোকক আন বহুতো দিশত ছাত্ৰীসকলক যতন লৈছিলে। যিখিনি সুবিধা হয়তো বহুত বিদ্যালয়ত পোৱা নাযাব বৰ্তমান সময়তো, কিছু কিছু বিদ্যালয়ত দেখা যায় যদিও বহু সংখ্যক বিদ্যালয়ত এই সুবিধাৰ পৰা ছাত্ৰীসকল, বিশেষকৈ ছাত্ৰীসকল বঞ্চিত হয় আৰু জীৱনৰ কিছুমান সময়ত শিক্ষা জীৱনৰ পাছত তেওঁলোকে এইসমূহ বিষয়ৰ ওপৰত জ্ঞান ল'বলগীয়া হয়। কি ক'ব এই বিষয়ে? এইসমূহ ওপৰত তেওঁলোকে যদি কৰোঁ বুলি ভাবে, মই যিখিনি ছাত্ৰীক মই এই কৃষি উদ্যমী কৰি তুলিছিলোঁ, সেইখিনিয়ে যদি এতিয়াও তেওঁলোকে ভাবে যে আমি এইদৰে অকণমান আগবাঢ়ি যাওঁ, মই তেওঁলোকক কৰিবলৈ কাৰণে মই পূৰ্ণ সমৰ্থন, পূৰ্ণভাৱে মই তেওঁলোকৰ লগত আগবাঢ়ি যাম আৰু তেওঁলোকক মই সহায় সহযোগিতা কৰি মই আগবঢ়াই নিবলৈও এতিয়াও মই আগ্ৰহী তাৰ কাৰণে। আৰু বিভিন্ন দিশত স্কুলৰ যদি ছাত্ৰ ছাত্ৰীয়ে কিবা সোধে, কিবা যদি বিচাৰে, তেতিয়াহ'লে মই এতিয়াও তেওঁলোকৰ লগত আগবাঢ়ি যাবলৈ সাজু হৈ আছোঁ। এগৰাকী শিক্ষক, ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়োতা, আমাৰ মানৱ সম্পদ গঢ়োতা, লগতে সমাজৰ দাপোন। শিক্ষকজনে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকক সন্মান, সেই আদৰ জনাব লাগিব। যিহেতু আগৰ দিন বাইদেউ, আমি যিহেতু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে কথা পাতি আছোঁ, ত্ৰিকোণ আমাক যি ত্ৰিকোণ লগ হ'লেহে আমি গোটেই শিক্ষা ব্যৱস্থাটো সফল বুলি ভাবিব পাৰোঁ। শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক, নহয় জানো? বাইদেউ, সেই সময়ৰ শিক্ষা ব্যৱস্থা আপুনি জড়িত থকা সময়ত, আৰু আজি যিহেতু কিছু বছৰ হৈছে আপোনাৰ অৱসৰ গ্ৰহণ কৰা, কিন্তু সেই সময়ত এতিয়া আপুনি কিবা পাৰ্থক্য দেখা পায় নেকি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বা অভিভাৱক? ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষাগুৰুৰ মাজত যিটো ওতঃপ্ৰোত সম্বন্ধ থাকিব, সেই সম্বন্ধটোত শিক্ষকসকল ছাত্ৰ ছাত্ৰীৰ লগত আমি ওতঃপ্ৰোতভাৱে সম্বন্ধ থাকিলেও আমি সংযত হিচাপত তেওঁলোকৰ লগত সেই সম্বন্ধটো স্থাপন কৰিব লাগিব। কাৰণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰে অনুকৰণীয়। তেওঁলোকে শিক্ষাগুৰুসকলক অনুকৰণ কৰে, সকলোতেই অনুকৰণ কৰে। সাজ পোছাক, থকা মেলা, সকলোতেই তেওঁলোকে অনুকৰণ কৰে। সেই অনুকৰণ কৰিবলৈ আমি ছাত্ৰ ছাত্ৰীসকল হৈছে মানৱ সম্পদ। আমাৰ ভৱিষ্যতৰ মানৱ সম্পদসকলক আমি সেইখিনি সংযতভাৱে তেওঁলোকেও যাতে তেনেকৈ একোজন ভৱিষ্যতৰ সুনাগৰিক হিচাপত আমি গঢ়ি তুলিব পাৰোঁ, সেই কথাটো আমি সম্পূৰ্ণ লক্ষ্য কৰিব লাগিব। তেতিয়াহে এজন সফল শিক্ষক বা শিক্ষয়িত্ৰী হ'ব পাৰিব, যেতিয়া আমি এজন মানৱ সম্পদ হিচাপত গঢ়ি তুলিব পাৰিম। ধন্যবাদ বাইদেউ। যিহেতু বৰ্তমান সময়ত দেখা যায় বা কোৱা শুনো
কোৱা শুনো, আমাৰ পৰিলক্ষিত হয় যে যুৱ প্ৰজন্ম উশৃংখল বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে আগৰ দৰে শিক্ষকসকলৰ লগত সমন্বয় ৰক্ষা কৰি নচলে বা অভিভাৱকসকলে বিদ্যালয়ত পোৱা যিকোনো সমস্যাৰ বিষয়ে হঠাতে গৈ অভিযোগ দিবলৈ যোৱা দেখা যায়, যিটো আজিৰ পৰা হয়তো কিছু বছৰ আগত তেনেধৰণৰ শিক্ষকসকলক জবাবদিহি কৰা এটা ব্যৱস্থা নাছিলে। বৰ্তমান সময়ত শিক্ষকসকল জবাবদিহি হ'বলগীয়া হয়। ইয়াৰ কাৰণ কি বুলি ভাবে, আৰু অভিভাৱকসকল বা ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে কি বুলি ক'ব? এই ক্ষেত্ৰত ক'বলৈ গ'লে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাগুৰুৰ ওতঃপ্ৰোত সম্বন্ধটো আছে, হয়। কিন্তু যেতিয়া এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান ল'বলৈ আহে, তেতিয়া কিছু ক্ষেত্ৰত তেওঁলোকক অনুশাসনমূলক কিছুমান ব্যৱস্থা ল'ব লাগে। তেওঁলোকে কেতিয়াবা উশৃংখলতাত থাকিব পাৰে, কেতিয়াবা বিভিন্ন ধৰণৰ কামৰ কাৰণে তেওঁলোকক শিক্ষাগুৰুসকলে ক'ব পাৰে। সেইখিনিৰ ওপৰত যদি অভিভাৱকসকলে আহি পেলাই শিক্ষাগুৰুসকলৰ লগত মতবিৰোধ হয়, তেতিয়া তেতিয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত উশৃংখলাটো বৃদ্ধি হয়। সেই উশৃংখলতা বৃদ্ধি নহ'বলৈ কাৰণে অভিভাৱকসকলো সংযম হ'ব লাগিব, ছাত্ৰ ছাত্ৰীও হ'ব লাগিব, আৰু শিক্ষাগুৰুসকলো সংযম হ'ব লাগিব। আজিৰ যুৱ প্ৰজন্মৰ বিদ্যালয়ত অভিভাৱকসকলে যিকোনো ক্ষেত্ৰতেই শিক্ষাগুৰুসকলৰ লগত গৈ যেতিয়া ছাত্ৰ ছাত্ৰীসকলক এটা অভিযোগ দিয়ে, শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলৰ অভিযোগটো অভিভাৱকক দিয়ে, অভিভাৱকে আহি শিক্ষাগুৰুসকলৰ লগত সেইখিনিৰ ওপৰত যেতিয়া অভিযোগ আনে, সেইকাৰণেই আজিকালি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কিছুমান ক্ষেত্ৰত সেই অভিযোগখিনি দিবলৈ দিগদাৰ পায়, বা যিকোনো কথা তেওঁলোকক উশৃংখলতাটো নহ'বলৈ বা ভাল হ'বলৈ কাৰণে কথা ক'বলৈ টান পায়। সেইকাৰণেই আজি যুৱ সমাজ কিছু ক্ষেত্ৰত, সকলোবিলাক নহয়, কিছুমান যুৱ সমাজ কিন্তু উশৃংখলতাত আহিছে। যিহেতু আমি অভিভাৱকসকল সজাগ হ'বই লাগিব, এগৰাকী শিক্ষয়িত্ৰীয়ে এয়া উক্তি নহয়, আমি সকলোৱে অনুভৱ কৰোঁ। আমি অনুভৱ কৰিলেও আচলতে বাস্তৱত সেইখিনি আমি কৰি নুতুলোঁ। প্ৰতিজন যদি অভিভাৱক সচেতন হয় এই বিষয়ত, নিশ্চয়কৈ আমাৰ সমাজখন, বিশেষকৈ যুৱ সমাজ বিশৃংখল পৰিস্থিতিৰ পৰা তেওঁলোকক আমি উলিয়াই আনিব পাৰিম। বাইদেউ, যিহেতু অৱসৰ পাছত আপুনি এতিয়া যথেষ্ট ব্যস্ত, তাৰ মাজতো আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰত্যক্ষভাৱে নহ'লেও আপুনি পৰোক্ষভাৱে তেওঁলোকৰ লগত যোগাযোগত আছে, আৰু আপুনি তেওঁলোকক কিছু ছাত্ৰ ছাত্ৰীক, আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীকো আপুনি বহুত সহায় কৰি তেওঁলোকক শিক্ষাত আগবঢ়াই নিছে। লগতে আপুনি অৱসৰৰ পাছৰ সময়খিনি কেনেদৰে অতিবাহিত কৰিছে? অৱসৰৰ পাছৰ সময়খিনিত মই নিজে যেতিয়া এখন স্কুলত কৃষিকৰ্মত জড়িত আছিলোঁ, যি ধৰণৰে তেনেকুৱা ধৰণৰ কৃষিকৰ্মই হওক জড়িত আছিলোঁ, ঠিক তেনেকৈ মই ঘৰখনতো সেই কৃষিকৰ্মত জড়িত হৈছোঁ। আকৌ ধৰক অকণমান অৱস্থা দুৰ্বল ল'ৰা ছোৱালীকো মই তেওঁলোকক শিক্ষাদানটো দিবলৈ কাৰণে মই কোনো কুণ্ঠাবোধ নকৰোঁ। সেইখিনি কৰিবলৈও মই আগ্ৰহী। আৰু এতিয়াও যদি মোক স্কুলৰ কিবা ছাত্ৰ ছাত্ৰীয়ে এতিয়াও মোক সহযোগ কৰিবলৈ বিচাৰে, কিবা বিচাৰে, মই সেইখিনি দিবলৈও সাজু হৈ আছোঁ। ঘৰতো মই এখন বাগিচা কৰি আছোঁ। ধৰক বাগিচা মানে মই শাক পাচলিৰ পৰা আদি কৰি ফুলৰ পৰা বাগিচা কৰি আছোঁ। তাৰপাছত এটা ক্ষুদ্ৰ ব্যৱসায়ো কৰি আছোঁ। ইয়াৰ উপৰিও মই বিভিন্ন কামত, ধৰক নিজৰ ঘৰৰ কামতে মই বিভিন্নভাৱে জড়িত হৈ এতিয়া মই অৱসৰী জীৱনটো লৈ অৱসৰ সময়খিনি মই পাৰ কৰি আছোঁ। ধন্যবাদ বাইদেউ, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক এইখিনি কথা কৈ পেলাই তেওঁলোকৰ কিছু হ'লেও মনত
প্ৰভাৱ পেলাব পাৰিব বুলি আশা কৰিলোঁ। সদায় সুস্থ থাকক, স্বাস্থ্যৱান থাকক বাইদেউ। আমাৰ পোহৰ লাইভেটৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ আৰু শুভকামনা জনালোঁ। নমস্কাৰ। এইখিনিতো কিবা থওঁতে যদি কিবা দুসাদোষ হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰিব এইখিনিত। আৰু ইয়াৰ উপৰিও মই আকৌ এবাৰ পোহৰ লাইভ 8ৰ সকলোলৈকে মই ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ প্ৰিয় দৰ্শক, আমাক ইমান সময়ে আপোনালোকৰ মূল্যৱান সময় দিয়াৰ বাবে। আশা কৰোঁ অনুষ্ঠানটো চাই ভাল পালে। কেনে পালে জনাবচোন, জনাবলৈ নাপাহৰিব। লগতে আহিম পুনৰ এজন নতুন অতিথিৰ সৈতে, পুনৰ আপোনালোকৰ মাজত নতুন এটি খণ্ডত দেখা পাম। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ 8। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'লো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com